নমস্কাৰ দৰ্শকসকল, NS ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জুন মাহৰ 6 তাৰিখ আৰু চাওকচোন, আজিও মোৰ 12মহীয়া শেৱালি ফুলজোপা এতিয়াও 2-4টাকৈ ফুলি আছে। বছৰৰ প্ৰায় প্ৰতিটো মাহতে এই ফুলজোপাৰ ফুল ফুলি থকা দেখা পাওঁ প্ৰায়। কিন্তু কথাতে কয় নহয় যে শৰতৰ শেৱালি, কিন্তু আজি শৰৎ নহয়, মই জেঠ মাহত আজি শেৱালি ফুলৰ সৈতে মই কাৱৈ মাছৰ আঞ্জা এখন সুন্দৰকৈ বনাই আপোনালোকক দেখুৱাই দিম। জুন মাহৰ দুপৰীয়া উৎকট গৰম হ'লেও আজি ৰাতিপুৱা 5টামান বজাত খুব সুন্দৰকৈ কিনকিনীয়া কেইটামান বৰষুণ দিছিলে। সেই গতিকে চাওকচোন, দুবৰি পোন কেইজোপাত ইমান সুন্দৰকৈ নিয়ৰ টোপাল যেন পৰি আছে, খুব সুন্দৰ লাগিছে নহয়নে? এইকেইটা ফুল মই আজি পালোঁ আৰু এইকেইটা ৰাতিপুৱা হাঁহৰ কণী আজিৰ। এতিয়া ৰাতিপুৱা 6টা বজাতে মই ঘুগনি আৰু ল'ৰাজনৰ যিটো 6:30 স্কুলত যাব, গতিকে টিফিনৰ কাৰণে এইখিনি ফ্ৰাইড ৰাইচ বনাই মই ৰেডি কৰিলোঁ। ফুলখিনি ধুই ল'লোঁ। আকৌ দৰ্শকসকল, মাছখিনি ধুই মই কওঁ, মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকে ঘৰত বহি বহিয়ে বিউটি পাৰ্লাৰ, টেইলৰ, এমব্ৰইডাৰী, পুতলা বনোৱা, ফুল বনোৱা, পেইণ্টিং বা খেতি আৰু ফুলৰ, যিহেতু ফুল মই খুব ভাল পাওঁ আৰু ফুলৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। গতিকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মছলাখিনি ভালকৈ ভাজি লৈ ফুলখিনিও মই অকণমান ভাজি ল'লোঁ আৰু তাতে পিঁয়াজ, আদা, নহৰু আদি দি পেলাই ভালকৈ ভাজি ল'লোঁ। তাৰপিছত বইল আলু 2 টুকুৰা পেলাই ফুলখিনি একেবাৰে নৰম হোৱাকৈ ভাজি লৈ তাত গৰম পানী দি দিলোঁ আৰু কাৱৈ মাছকেইটা দি পেলাই চাওকচোন, ইমান সুন্দৰকৈ জলখন বনাই দিলোঁ, দেখিলেই সোৱাদ লাগিছে। আপোনালোকেও এনেকৈ শেৱালি ফুলেৰে যিকোনো মাছৰ জোল বনাই খাব। আৰু আজি মই ৰাতিপুৱাৰ আহাৰখিনি এনেকৈ ঘুগনি, ৰুটি আৰু অকণমান আচাৰ, পিঁয়াজ আৰু অকণমান ভাতৰ সৈতে মই আজি এইখিনি পৰিৱেশন কৰিলোঁ। বাই বাই।